আমাক ৰাস্তা লাগে, ৰাস্তা দিয়ক। নো ৰোড নো ভোট মামা, আমাক ৰাস্তা দিয়ক। BTR প্ৰধান প্ৰমোদ বড়ো হাই হাই, BTR চৰকাৰ হাই হাই আদি শ্লোগানেৰে ৰাইজে প্ৰতিবাদ তামোলপুৰৰ কিৰাজাৰত। নাগৰিচলি ঔটলৰ লতিবাৰী তিনিআলি সংযোগী দয়াৰাম চৌধুৰীৰ পথটি নিৰ্মাণৰ দাবীত প্ৰতিবাদ ৰাইজৰ। বাল্টিৰয়ে পথ চোৱাৰ লগতে বহু পৰিয়ালক মানচিত্ৰৰ পৰা কৰিছে বিচ্ছিন্ন। ফলত বছৰ বছৰ ধৰি বাট পথ বিচাৰি ৰাইজে খাইছে হাবাথুৰি। BTR প্ৰধান প্ৰমোদ বড়োৰ গৃহচলা ৰাইজৰ দুৰৱস্থা এয়া কাণ খাৰ নাই বিয়াগম PWD বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ। উপায়ন্ত ৰাইজে এইবাৰ ভোট বৰ্জনৰ দিছে হুংকাৰ। প্ৰায় 10খন গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে ৰাইজে। আমাক ৰাস্তাটো লাগে, কাৰণ আমি যেতিয়া কলেজত যাওঁ পৰীক্ষা দিয়াতে মই ভালকে পৰীক্ষা সময়মতে যাই নাপাওঁ, আৰু কলেজত যাওঁ তাতেও আমি সময়মতে যাই নাপাওঁ। বাৰিষা দিনত আমাৰ বহুত কষ্ট হয়, ৰাস্তাবোৰ বহুত বেয়া হয়, আৰু চাইকেলৰ অহা যোৱা কৰা বহুত কষ্ট। আৰু নদী আহে, ঘূৰি ঘূৰি গলেও আমাৰ বহুত টাইম ক্ষতি হৈ যায় না, আমি সময়মতে পৰীক্ষা দিব পাৰো আকৌ কৰিব নোৱাৰো। আৰু গতিকে আমি এটাই অনুৰোধ জনাম চৰকাৰক, যাতে আমাৰ ৰাস্তাটো অতি সোনকালে যাতে আমাক মানে বনাই দিয়ে, যাতে আমিও যাব পাৰো, কলেজত যাব পাৰো, বা আমাৰ গাঁৱৰে কাৰোবাৰ বেমাৰ হল, কাৰোবাৰ অসুবিধা হল, সময়মতে কোনেও কতো যাব নোৱাৰে। আৰু বাৰিষা দিনত আমিতো এইটো ৰাস্তাই যাব নোৱাৰো, এইটো নদী আছে, সেইটো ৰাস্তাই যাওঁ, সেইটো ৰাস্তাই গলে আমাৰ সময়মতে যাব নোৱাৰো, বহুত বেয়া হৈ যায়। চাইকেলতো যাবই নোৱাৰো, খোজকাঢ়ি যাব লাগে। এইখিনিয়ে আৰু যাতে এইখিনি সহায় কৰি দিয়ে আমাক চৰকাৰে। বহুত বছৰ ধৰি যিটো দয়াৰাম চৌধুৰীৰ পথ নিৰ্মাণৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বহুতো অৱগত কৰাইছো। আমাৰ যিটো দলৰ মানে কি ধৰক চৰকাৰ যোনে নাহক কিয়, BPF আহিছিল 15 বছৰ ৰাজত্ব কৰিলে, তেখেতসকলকো আমি অৱগত কৰাইছিলো। এতিয়া আমাৰ UPPL চৰকাৰকো আমি অৱগত কৰাইছো, বা বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰাইছো যে আমাৰ এই দয়াৰাম চৌধুৰী পথটো অতি সোনকালে আপোনালোকে নিৰ্মাণ কৰি দিয়ক, নহলে আমাৰ এই আজি 11খন গাঁও আমি বিধ্বস্ত হৈ আছো। আমাৰ স্কুলত ল'ৰা ছোৱালী নিবৰ কাৰণে আমাৰ 6 মাহ আমি বিশেষ অসুবিধাত ভুক্তভোগী হৈ থাকো। ল'ৰা ছোৱালী আমাৰ স্কুলত যাব নোৱাৰে, আৰু আমি একেবাৰে অতিকৈ দুখীয়া গাঁও, আমি প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীক দিব নোৱাৰো, চৰকাৰী স্কুলতে দিওঁ, খাতৰবাৰী হাইস্কুলত দিওঁ আমি। গতিকে বাৰিষাৰ 6 মাহটো আমাৰ একদম ল'ৰা ছোৱালী স্কুলত আনাৰ কাৰণে আমাৰ অসুবিধা হয়। আৰু এটা বেমাৰী যদি নিব লাগে, আজি আমাৰ অসমৰ ভিতৰত আটাইতকৈ সাংঘাতিক চিনাৰী আমি এটা দেখিবলৈ পাওঁ। আমাৰ বেমাৰীক যিহেতুকে মানে কি আমি ঠেলাও নাযায়, তাত আমি কিন্তু এই যিটো হাঙি কৰি নিয়া হয়, এনেকুৱাকৈ আমি নি পেলাই নাগৰিক আদৰ্শ হস্পিটেলত আমি ভৰ্তি কৰিবলগীয়া হয়। গতিকে মই প্ৰমোদ বড়ো ছাৰক মই এটা অনুৰোধ জনাওঁ, তেখেতে আমাৰ BTRৰ চিফ, তেখেতে আজি 5 বছৰ ৰাজত্ব কৰিলে, কিন্তু তেখেতে আমাক বহুতো প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি আচলতে ফুটুকাৰ ফেন হৈ ৰৈ আছে। গতিকে তেখেতক আমি আজি তেখেতক এটা আহ্বান জনাম যে তেখেতে অতি সোনকালে যিটো দয়াৰাম চৌধুৰীৰ পথটো নিৰ্মাণ কৰি বোল্ডাৰ পেষ্টিঙৰ বা জিও বেগৰ যিটো ব্যৱস্থা কৰে, এইখিনি কৰাৰ কাৰণে তেখেতক আমি টানি অনুৰোধ জনাইছো। অন্যথা আমাৰ গাঁৱে আজি 11খনকৈ গাঁও আছে আমাৰ, এই 11খন গাঁৱে অহা বিধানসভাৰ ইলেকশ্যনৰ ভোট বৰ্জন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। এই 4-5খন গাঁও কিমান যে অসুবিধাত পৰি আছো হা, এই তিনিআলিৰ পৰা আৰু ইফালে উত্তল, এই ল'ৰা ছোৱালী কিমান অসুবিধাত পৰি আছে। বাল্টি নদী আহিছে আমাৰ ইয়াতে এখন চুপা হা, এখন চুপা, সেই এখন চুপাৰ পৰা আজি গাঁও ভাঙি গেল। আমি ইয়াতে 3-4 ঘৰ মানুহ মাত্ৰ আছো। প্ৰমোদ বড়োই এই ৰাস্তাটো অহা যোৱা কৰিছে হা, আমাৰ ঘৰ দুৱাৰ চাই গৈছে। আমাক কি সহায় দিছে হা, আমাক কি সহায় দিছে প্ৰমোদ বড়োই? আমাক কি দিছে উপায়? এই ল'ৰা ছোৱালী কিমান কষ্ট কৰি অহা যোৱা কৰি আছে, আকৌ দিন স্কুল কলেজ ক্ষতি হৈ যায় হা, আমাক কি উপায় দিছে? এই খৰা মানুহ এটা কিমান কষ্ট কৰি অহা যোৱা কৰে, তাৰ বেচেৰা গাড়ী আছে, এই গাড়ীখন নিবা নৰে, এই খোজ কাঢ়ি অহা যোৱা কৰি আছে নাগৰিদিল্লীৰ পৰাই। প্ৰমোদ বড়োই 3-4 বাৰ আহি গৈছে এই ৰাস্তাটো হা। কি ৰাস্তা মানে এই ৰাস্তা বনাই দিম বুলি কৈছে, আৰু পাথৰ ফেলে দিম বুলি কৈছে। 100 গাড়ী পাথৰ ফেলে দে, ক'ত হৈছে একো দিয়া নাই আমাক। সেইকাৰণে এইবাৰ আমি ভোটো নেদাওঁ।
এই ৰাস্তা নহগলে আমি ভোটাই নেদাম নাই আমি এই ৰাস্তা নহগলে আমি ভোটাই নেদাম ভোট নেদাম Prakash Chowdhury report, The North East Times.